আজি আপোনালোকে থানাত কিয় আহিছে? আজি থানাত অহাৰ উদ্দেশ্য আমাৰ তাৰমানে আজি 3 মাহ ধৰি ঘটনাটো চলি আছে। কি ঘটনা? এই যিকোনো পইচা মাষ্টাৰক পইচা জমা কৰিছে পোষ্ট অফিচৰ, আমাৰ খুদিমাৰী পোষ্ট অফিচ। পইচা জমা কৰাৰ পিছত মহিলা বেছিভাগ আপুনি জানে গাঁৱৰ পোষ্ট অফিচবিলাকত মহিলা মানুহবোৰে আহে জমা দিবলৈ। ইহঁতেতো গম নাপায়, আমিও গম পোৱা নাছিলোঁ ইমান দিনে। আমি পইচা লাগে, আমি মহিলা মানুহবোৰক পইচা দি আছোঁ, ইহঁতে জমা কৰি আছে। কিন্তু 3 মাহৰ পৰা ঘটনাটো চলি আছে। সি কেতিয়াবা এদিন আহে, 2 দিন নাই। আমি মোটামুটি 13 বা 14 তাৰিখৰ পৰা গম পালোঁ যে মানুহজন নাই আৰু নাপালোঁৱে। তাৰমানে ইমান বিচাৰৰ পিছত নাপালোঁ। পোষ্টমাষ্টাৰ নাই, মহিবুল হক পোষ্টমাষ্টাৰ নাম আছিল, মহিবুল হক। তাৰপিছত আমি কি কৰিলোঁ, আমি কিছুমান মানুহক সোধ-পোছ কৰাওঁতে ইহঁতে অফিচিয়েলি কিছুমান মানুহ আহি আমাৰ পৰা কিছুমান তদন্ত কৰি পেলাই আশ্বাস দি গ'ল। যোৱাৰ পিছত আমি কি কৰিলোঁ, আজি মোটামুটি 15 দিন মানে হ'ব, কোনো খা খবৰ নাপালোঁ। কি হ'ব? এৰেষ্ট হৈছে নেকি? মানুহজন এৰেষ্ট হোৱা নাই, একো কোনো খবৰো নাই যে আমি এতিয়া কি কৰিম। উপায়বিহীন হৈ আমি আজি ৰূপসী আমাৰ দাওভাঙি থানাত, আমাৰ যিহেতু চাব থানা পৰে, আমি ইয়াত এজাহাৰ এখন দিবলৈ আহিছোঁ। কিমানজন? আমি মোটামুটি 100 পৰা 150জন মানুহে আহিছোঁ। এফআইআৰখন দি যাওঁ, পিছত আমি 100খন এফআইআৰ? জি হয়, 100খন এফআইআৰ আজি আমি দাখিল কৰিলোঁ। দুৰ্ভাগ্যবশতঃ আমি আইচিজনৰ লগ নাপালোঁ। তেখেতৰ এনচাৰ্জ বুলি এজন দিলে, এনচাৰ্জৰ হাতত আমি দিলোঁ এফআইআৰ কপিখন। এতিয়া আপোনালোকে কি বিচাৰিছে? এতিয়া আমি বিচাৰিছোঁ এইটো অসম চৰকাৰে চাব লাগে, যিহেতু তেখেতসকলে আমাক কৈছে ছেভিং কৰিব লাগে, ছেভিং ঘৰে ঘৰে কৰিব লাগে। আমি ইমান আশাবাদী, আমি ৱেলকাম জনাইছিলোঁ ইমান। আৰু মোদী ডাঙৰীয়াও এটা আশ্বস্ত দিছিলে, সুকন্যা সমৃদ্ধি যোজনা, আমি ৱেলকাম জনাইছিলোঁ। কিন্তু তাৰ ভিতৰত আমাৰ সৰু সৰু ছোৱালীৰ কাৰণে আমি ভৱিষ্যত চাই আমি পইচাখিনি জমা ৰাখিলোঁ। ৰাখাৰ পিছত যদি এনেকুৱা হৈ যায়, তেখেতসকলৰ চৰকাৰী মানুহবোৰে যদি এনেকুৱা কৰে, আমি কাৰ ওপৰত বিশ্বাস কৰিম? আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যাতে অতি সোনকালে যেনেকৈ আপোনাৰ পদক্ষেপ চলি আছে অসমত, আমি আশা কৰিছোঁ আমাৰো এইফালে তেনেকৈ পদক্ষেপ ল'ব বুলি আমি চিৰ আশা ৰাখিলোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত। কিমান টকা লৈ পলালে? মোটামুটি যেনিবা মই অনুমানিক 2 লাখ টকা জমা কৰিছোঁ, অনুমানিক। কিন্তু মই আজিলৈকে এইটো লিষ্ট পোৱা নাই। মই যিখিনি পইচা ঘৰত দিব লাগে জমা কৰিছে। মহিলা মানুহ গ'লে কয় মেছেজ পাই যাব, কিন্তু মেছেজ নাপালোঁ। কিমান টকা হ'ব পাৰে? মোটামুটি অনুমানিক 1 পৰা 1.5 কোটি লৈ উঠাও হৈছে। কোনে? পোষ্টমাষ্টাৰ মহিবুল হকে। আৰু আমি ক'ব বিচাৰিছোঁ, ইয়াত আমাৰ সন্দেহ আছে যে লৌ বৰালি কিছুমানৰ লগত আছে। যেনিবা হেড পোষ্ট অফিচৰ কথা কৈছে? হয়, হেড পোষ্ট অফিচ, যেনিবা গৌৰীপুৰ আছে, ধুবুৰী আছে। এটা মানুহে যদি এটা পোষ্ট অফিচৰ পৰা দিনত যদি 5,000 টকা কালেক্ট হয়, সেই পোষ্ট অফিচত যদি 3 মাহ পইচা ইন টোটালি যদি কালেকশ্যন নহয়, কি হ'ল? খুদিমাৰীৰ পোষ্ট অফিচৰ অঞ্চলৰ মানুহবিলাক মৰিলে নেকি? নিশ্চয় সিহঁতে জিন্দা আছে। পইচা 3 মাহৰ পিছত পইচা কিয় জমা নকৰিলে? হেড অফিচত কিয় জমা নকৰিলে? জমা যদি নহ'ল, ইহঁতে তদন্ত কৰিব লাগিছিল যে হঠাৎ কি হ'ল। আগৰ পৰাতো অনুমানিক মই এটা কৈছোঁ যে 5,000 বা 10,000 টকা দিনত জমা আহে, কিন্তু হঠাৎকৈ জমা নোহোৱাৰ কাৰণে ইহঁতে নিশ্চয় এটা তদন্ত কৰিব লাগিছিলে যে কি হ'ল, মানুহবোৰৰ পইচা কিয় নাহিলে, জমা কিয় নহ'ল।